নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাইম আছাম ডিজিটেল আৰু মই অনুপম বৰা। হয়, মই আপোনালোকৰ যোৰহাটৰ প্ৰতিটো খবৰ আপোনালোকক দি যাবলৈ চেষ্টা কৰিছো আৰু মই এক পৰিৱেশ মই বৰ্তমান দেখুৱাবলৈ বিচাৰিছো। যোৰহাটত কেতিয়াও নেদেখা এক বিৰল বুলি ক'ব লাগিব, এক ব্যক্তিক্ৰম এক পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছো। মই বৰ্তমান উপস্থিত আছো সাগৰৰ সদৃশ এক পৰিৱেশৰ মাজত। আপুনি বৰ্তমান সময়ত যলৈকে চাই তলৈকে দেখিব মাছ মাছ আৰু মাছৰ এক ভাণ্ডাৰ। হয়, এক সুৰংগত মই বৰ্তমান উপস্থিত আছো, মাছৰ এক সুৰংগ। এই সুৰংগটো যোৰহাটৰ ক'ত আছে? এই মাছৰ সুৰংগটো সকলোখিনি কম, আহক আমি ইয়াৰ প্ৰতিটো বস্তু দেখুৱাবলৈ চেষ্টা কৰিম, প্ৰতিটো কথা পাতিম, ক'ত কেনেকৈ আছে এই সুৰংগ। মই প্ৰথমে দেখুৱাইছো কি বিভিন্ন প্ৰজাতিৰ আচলতে মাছ আৰু এমাজনৰ পৰা আচলতে তেখেতলোকেও আনি ইয়াৰ পৰা আপোনালোকৰ বাবে লৈ আহিছে। এমাজনৰ পৰা বৃহৎ মাছ আৰু মাছৰ বিভিন্ন অসংখ্য আচলতে যদি কয় সেই শব্দটো যদি আপুনি কয় অসংখ্য মাছ, কেতিয়াও গণি শেষ কৰিব নোৱাৰা ইয়াত মাছৰ সংখ্যা আৰু বিভিন্ন প্ৰজাতিৰ আচলতে মাছ ইয়াত আনিছে তেখেতলোকে। হয়, মই এতিয়া ক'বলৈ আগবাঢ়িছো, এয়া হৈছে যোৰহাটৰ ৰজাবাৰীৰ ITI যি ফিল্ড আছে, সেই ফিল্ডৰ বৰ্তমান চলি আছে এখন চি কাৰ্নিভেল ফেষ্টিভেল, অৰ্থাৎ চি কাৰ্নিভেল মেলা হৈ আছে ইয়াতে। মই ইয়াৰ সাগৰৰ যি পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছো, সেই সুৰংগটোৰ লগত কি আছে, কি আপোনালোকে ইয়াত আহিলে দেখিব, সকলোখিনি প্ৰতিটো বস্তু আপোনালোকক প্ৰত্যক্ষ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালী হওক বা ছাত্ৰ ছাত্ৰীসকলে হওক বা ইয়াত ভাল পাবহি, যিহেতু আমি কৈ থাকো জলপৰীও আপোনালোকৰ ইয়াত দেখিবলৈ পাব। জলপৰীৰ লগত আপোনালোকে হাঁহিব পাৰিব, জলপৰী আপোনালোকক হাঁহি দিব, লভ বাইট দিব, বিভিন্ন ধৰণৰ আপোনালোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিব জলপৰীয়ে। কিন্তু ইয়াৰ আগতে যি বিষয়ববী আছে, বিষয়ববীয়াসকলৰ লগত মই প্ৰথমতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, যোৰহাটত পোন প্ৰথমবাৰৰ বাবে আপোনালোকে আনিছে, কি ক'ব? হয়, আমি আজি ৰাজাবাৰী যুৱক সংঘৰ সৌজন্যত ITI খেলপথাৰত যোৱা 26 তাৰিখ মানে যোৱাকালিৰ পৰা অহা মাহৰ জুন মাহৰ 30 তাৰিখলৈকে এখন ফিছ কাৰ্নিভেল আৰু লগতে এখন আনন্দ মেলা আৰু এখন এক্সপো আমি আনিছোঁ। ইয়াত বিভিন্ন ধৰণৰ প্ৰায় 2 লাখ মাছ আনিছে। বিশেষকৈ শিশুসকলৰ কাৰণে, খুব শিশুসকল নহয় বয়োজ্যেষ্ঠসকলেও উপভোগ কৰিব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ মাছ আছে, লগতে আনন্দ মেলাও আছে। এই মাছসমূহৰ বিষয়ে আপোনাৰ সবিশেষ আমাৰ স্বত্বাধিকাৰী আছে, তেখেতেহে জনাব পাৰিব, আপোনাৰ তেখেতে জনাব। দেখিবলৈ পোৱা গৈছে যে শিশুসকলৰ বাবে জলপৰী আছে ইয়াতে বিশেষ আকৰ্ষণ। হয়, এবাৰ যোৰহাটত আজিলৈকে এইটো অনুষ্ঠিত হোৱা নাছিলে, সেইটো কাৰণে পোনপ্ৰথমভাৱে আমি চিন্তা কৰিলোঁ যে এখন এনেকুৱা মাছৰ কাৰ্নিভেল হ'লে ভাল হ'ব। বহুত কথা শিকিবও পাৰিব, বহুত নেদেখা মাছো দেখিব পাৰিব, আৰু জলপৰী বহুতখিনি খেল দেখাব জলপৰীয়ে, সেইখিনি চাই পেলাই সৰু ল'ৰা ছোৱালীয়ে উপভোগ কৰিব পাৰিব। হয়, জলপৰীয়ে আচলতে খেল দেখাব আপোনালোকক, ইয়াৰ বিভিন্ন খেল দেখাব জলপৰীয়ে, বিভিন্ন লোক আহিছে, বিভিন্ন মাছ আপোনালোকে চাব পাৰিব। বিশেষকৈ আপোনাৰ শিশুটিক এই সুবিধাৰ কিন্তু আপোনালোকে কেতিয়াও মিছ নকৰিব, অৰ্থাৎ যাবলৈ নিদিব। আপোনালোক সকলোৱে আহক, আপোনালোক সকলোৰে ঘৰৰ কাষতে বুলি ক'ব লাগিব। যোৰহাটৰ যি ৰজাবাৰী আছে, ৰজাবাৰীৰ স্থিত ITI যি ফিল্ড আছে, সেই ITI ফিল্ডতে অহা 26 তাৰিখলৈকে, জুন মাহৰ 26 তাৰিখলৈকে এই মেলা অনুষ্ঠিত কৰা হ'ব। মই স্বত্বাধিকাৰী আছে, স্বত্বাধিকাৰীৰ ওচৰত মই পাতিবলৈ চেষ্টা কৰিম। आप लोग जोरहाट में पहली बार ये मेला आप लोग लाई है, क्या जी, मेरा नाम है अलंकेश्वर भास्कर, मैं मैनेजर हूँ यहाँ पर सी वर्ल्ड कार्निवल का, जो 2 बजे से लेकर 10 बजे तक रहेगा राजाबाड़ी ITI फील्ड जोरहाट में। क्या देखेंगे लोग? इसमें आपको 1.5 से 2 लाख रुपए, 2 लाख मछलियाँ आपको अलग अलग प्रजाति की देखने को मिलेंगी, और आपको इंडोनेशिया से जलपरियाँ आई हैं, वो आपको देखने का शो मिलेगा। मछली की क्या है, मैं आपको बताते चलते जी, जैसे ये आप पीछे देख रहे हैं, ये मेरे पीछे सारे ये बेबी शार्क्स है, ठीक है ना। ये ऑस्कर डॉल्फिन है, बेबी शार्क আটাইতকৈ সকলোকে ৰোমাঞ্চকৰ যি শাৰ্ক, আমি যি সাগৰীয় যি সমুদ্ৰত আচলতে আমি দেখিবলৈ পাওঁ শাৰ্ক, এয়া শাৰ্ক মই আপোনালোকক দেখাবলৈ পোৱা গৈছে। আৰু তেখেতে উল্লেখ কৰিছে এয়া সৰু শাৰ্ক, আচলতে বেবী শাৰ্ক বুলি তেখেতে উল্লেখ কৰিছে। আৰু বিভিন্ন প্ৰজাতিৰ মাছ আছে, 2 লাখ প্ৰজাতিৰ, আচলতে 2 লাখ সংখ্যাৰ আচলতে মাছ ইয়াত উপলব্ধ হ'ব। গৈ মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয় जी, हमारे पास आगे पक्कूज है, और जो साइजेस पक्कू का है वो नॉर्मली नहीं मिलता है। हमने इनको मतलब पॉन्ड में तैयार करा के ये सिर्फ एग्जीबिशन के लिए, एग्जिबिट के लिए क्या किया है, ये देखिए आप, ठीक है ना। उसके बाद हमारे पास एलिगेटर गार्क है। एलिगेटर इज अ क्रॉस ब्रीड ऑफ मतलब क्रोकोडाइल और फिश। वो आपको आगे दिखाते हैं। आपको क्रोकोडाइल और फिश का जो क्रॉस ब्रीड है, ये रेयर फिश होती है। ये देखिए आप, ये इज अ क्रोकोडाइल और मछली का मेल, ये दोनों है। हाँ, बिल्कुल। और सबसे लास्ट में हमारे पास आई स्टॉपर है, एरोपोमा फिश, जो अमेज़न फॉरेस्ट से हमने इंपोर्ट किया है।
और बहुत रेयर है उसमें, मतलब पूरे इंडिया में 12 पीस हैं और वो आपको यहाँ पे एग्जिबिट 6 फीट साइज में देखने को मिलेगा। असम में कहाँ ये आप लोगों ने एग्जीबिशन किया हुआ है? पहले हमने गुवाहाटी में किया है, शिलोंग में किया है और उसके बाद आपने जोरहाट में। असम में मतलब दो बार, मतलब गुवाहाटी में किया, उसके गुवाहाटी के बाद जोरहाट में आप लोग आए। जी 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 जी, ये देखिए, ये हमारा एरोपोमा फिश है, ये पूरे 6 फीट की है। হয়তো প্ৰিয় দৰ্শকসকল, এয়া দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ 6 ফুটীয়া এটা মাছ। মোৰ হাতখন মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছো। এয়া এৰোপেমা মাছ বুলি তেখেতে উল্লেখ কৰিছে আৰু দুটা আছে, এইফালেও হয় সেইফালেও হয়, দুইটা। গতিকে সুন্দৰ এই যি বিৰল পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছো। মুঠতে আপোনালোকে যলৈলৈকে চাই তলৈলৈকে মাছই দেখিব, যি মাছৰ আচলতে সুৰংগ বুলি ক'ব লাগিব। সেই মাছৰ সুৰংগ আচলতে আপোনালোকৰ বাবে লৈ আহিছে যোৰহাটলৈ। যোৰহাটৰ ITI যি ফিল্ড আছে, মই আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব এই ক্ষেত্ৰত? নতুনকে আহিছে, ভাল লাগিছে। যোৰহাটত ইমান বৃহৎ এটা ডাঙৰ মেলা, ভাল লাগিছে মাছৰ। বিভিন্ন লোক আহিছে, আচলতে সকলো লোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। যোৰহাটত প্ৰথমবাৰৰ বাবে, অসমত 2 নম্বৰ বাবে দুবাৰ আচলতে আহিছে। প্ৰথমতে আহিছিল গুৱাহাটীত আৰু দ্বিতীয়বাৰ যোৰহাটত আহিছে। কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে। আৰু দ্বিতীয়তে তাৰমানে সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনৰ কাৰণে বহুত বেছি ফূৰ্তিৰ দিন হ'ব এই 30টা দিন, আৰু সদায় খোলা থাকিব 2 বজাৰ পৰা 10 বজালৈকে। আৰু সাধাৰণতে আমি এইখিনি দেখিবলৈ পাওঁ যেতিয়া আমি ইয়াত সাধাৰণতে ইউটিউব বা হাতত থকা মোবাইলটো বা টিভিত দেখিবলৈ পাওঁ। এতিয়া যেতিয়া ল'ৰা ছোৱালীখিনি আহিব বা শিশুসকল আহিব, নিজ চকুৰে আচলতে প্ৰত্যক্ষ কৰিব। হয়, প্ৰথম কথা কি হ'ল, সোমাই অহাৰ লগে লগেই একুৰিয়াম আছে, মোটামুটি আপোনাৰ 20টা একুৰিয়াম আছে। একুৰিয়ামৰ পিছতেই আপোনাৰ তেখেতসকলে সদায় দেখি থকা আপোনাৰ এইটো কি যে দেখে, সদায় দেখি থকা মানে আপোনাৰ তাৰমানে মোবাইলত দেখি থাকে বা টিভিত দেখি থাকে, কিন্তু এইবাৰ নিজৰ চকুৰে দেখিব একদম ঘৰৰ কাষত। সেইটো কাৰণে আচলতে চবকে আহ্বান কৰিছো। আমি এইফালে তিয়ক, তিতাবৰ, মৰিয়নি, দেৰগাঁও সকলোখিনি ৰাইজ আহিব লাগিব। মানে অসমৰ সকলো ঠাইৰ পৰা আচলতে ৰাইজে নিমন্ত্ৰণ জনাইছে। আমি দ্বিতীয়তে যাব বিচাৰিছো, যিহেতু জলপৰীৰ কথা কৈ আছে, জলপৰীৰ কথা আপোনালোকৰ ওচৰলৈ লৈ যাব বিচাৰিছো। যোৰহাটত যে জলপৰী ওলাইছে, জলপৰী মই আপোনালোকক পোনপটীয়াকৈ মই জলপৰীৰ ওচৰলৈ মই লৈ যাবলৈ বিচাৰিছো। বিভিন্ন শিশু আহিছে, বিভিন্ন ঠাইৰ পৰা শিশু আহিছে। শিশুসকলে আচলতে জলপৰীৰ লগত একপি ফটো তুলিবলৈ চেষ্টা কৰিছে। জীৱন্ত জলপৰী যোৰহাটত ওলাইছে, মই দেখুৱাবলৈ চেষ্টা কৰিছো। বিভিন্ন লোক আহিছে, বিভিন্ন শিশুসকল আহিছে। মই ৰাইজৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনালোকে জলপৰী চাইছে? হয়, চাই আছো। প্ৰথমবাৰৰ বাবে দেখিছে ইয়াতে? প্ৰথমবাৰৰ বাবে দেখিছো। আমি তিতাবৰ পৰা আহিছো চাবৰ কাৰণে, আৰু শিশুসকলে চাই বহুত ভাল পাইছে, ভাল লাগিছে বাৰু। কেনেকুৱা দেখিলা জলপৰী দেখি? ভাল লাগিলে। ভাল লাগিলে। জলপৰী তোমাক কিবা কথা কৈছে, ইংগিত দিছে কিবা? কেনেকুৱা এক্সাইটেড হৈছা? কেনেকুৱা জলপৰী? বহুত ভাল লাগিছে। লভ বাইট দিছে আৰু হাৰ্টশ্বেপ দিছে, এনেকুৱা চাইন কৰিছে। যিহেতু মই পোনপ্ৰথমে মই জলপৰীক মই দেখুৱাবলৈ বিচাৰিছো, এয়া হৈছে জলপৰী। এনেদৰে পানীৰ মাজত এয়া জলপৰী দেখিবলৈ পোৱা গৈছে। যোৰহাটৰ ৰজাবাৰী স্থিত যি ITI ফিল্ড আছে, সেই ITI ফিল্ডত আচলতে এনেদৰে প্ৰাইম আছামৰ প্ৰতিজন দৰ্শকক আচলতে দেখুৱাবলৈ বিচাৰিছো। এয়া হৈছে জলপৰী, জীৱন্ত জলপৰী। আপোনালোকে চাই আছে, এয়া জলপৰী। নিশ্চয়কৈ আপোনালোকে দেখিছে, এয়া জলপৰী। আৰু আপোনালোকৰ শিশু ঘৰত আছে, মোবাইলত থকা যি জলপৰী দেখি থাকে, ইয়াৰ প্ৰত্যক্ষভাৱে নিজ চকুৰে আচলতে সেই জলপৰী প্ৰত্যক্ষ কৰিব পাৰিব। যোৰহাটৰ ITI ফিল্ডত আচলতে এয়া যি মেলা হৈ আছে, যি ফিছ কাৰ্নিভেল হৈ আছে, ইয়াতে আপোনালোকৰ ফিছ কাৰ্নিভেল হৈ আছে। যোৰহাটত আচলতে প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ মেলা আচলতে ইয়াত অনুষ্ঠিত কৰা হৈছে। আপোনালোকে চাব পাৰিব, প্ৰত্যক্ষ কৰিব পাৰিব আপোনালোকে। দ্বিতীয়খন ক্লাছত মই পুনৰবাৰ মই জলপৰীক মই দেখুৱাবলৈ বিচাৰিছো। এয়া হৈছে আপোনালোকক প্ৰাইম আছামৰ প্ৰতিজন দৰ্শকক আচলতে এনেদৰে লভ বাইট দিছে জলপৰীয়ে। এয়া আপোনালোকে চাই আছে, জলপৰীৰ সৈতে অনুপম, আৰু লগতে অনুপম বৰাই দেখুৱাই আছে আপোনালোকক। প্ৰাইম আছামৰ প্ৰতিজন দৰ্শকক আচলতে দেখুৱাবলৈ বিচাৰিছে যোৰহাটৰ যি ITI ফিল্ডত অনুষ্ঠিত হৈ আছে অহা 27 জুন তাৰিখলৈকে এই যি ইয়াত অনুষ্ঠিত হৈ আছে এই ফিছ কাৰ্নিভেল আপোনালোকে চাবলৈ পাৰিব, বা আপোনালোকে শিশুটিক প্ৰত্যক্ষ কৰিব পাৰিব। এই জলপৰী আৰু বিভিন্ন প্ৰজাতিৰ আচলতে মাছ, আৰু ইয়াৰ কাষতে অনুষ্ঠিত কৰা হৈছে এখন সুন্দৰ মেলা। আৰু মেলাটো আপোনাৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী পোৱাৰ লগতে যি বিভিন্ন সামগ্ৰী আপোনালোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। আপোনালোকে চাই আছে প্ৰাইম আছাম ডিজিটেল, আৰু মই অনুপম বৰা। ধন্যবাদ।